মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। তোমালোকে কেইবাজনেও মোক অনুৰোধ কৰি আছা অসমীয়া ভাষাৰ কৌশল আৰু দক্ষতা বিকাশৰ যিটো তোমালোকৰ 4th ইউনিট 4 নম্বৰ ইউনিটটোৰ মানুহ শংকৰদেৱ পাঠটোৰ কেইটামান কুৱেশ্যন এনচাৰ কৰি দিবলৈ কৈ আছা। গতিকে মই তোমালোকৰ অনুৰোধ ক্ৰমে তোমালোকৰ যিটো 4 নম্বৰ ইউনিটটোৰ মানুহ শংকৰদেৱৰ যিটো পাঠ, সেই পাঠটোৰ আধাৰত মই কেইটামান কুৱেশ্যন আনচাৰ তোমালোকৰ মাজত দাঙি ধৰিছোঁ। এতিয়া সেই পাঠটোত তোমালোকৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব, প্ৰায় কুৱেশ্যনখিনি দাঙি ধৰিছোঁ আৰু লগতে শ্বৰ্ট কুৱেশ্যনো কেনেকুৱা হ'ব পাৰে সেই কুৱেশ্যনখিনি তোমালোকক কৈ যাম। আশা কৰোঁ তোমালোকে সকলো ভিডিঅ'টো মন দি শুনিবা আৰু কিবা যদি বুজি নোপোৱা পিছত মোক জনাবা। মই তোমালোকক কনফিউজন থাকিলে চেষ্টা কৰিম তোমালোকৰ কনফিউজন দূৰ কৰিবৰ কাৰণে। এতিয়া চোৱা, তোমালোকৰ যিটো মানুহ শংকৰদেৱ পাঠটো, সেই পাঠটো ডক্টৰ হীৰেণ গোহাঁইৰ প্ৰবন্ধ আৰু তেওঁৰ আধাৰত ৰচিত প্ৰবন্ধৰ ওপৰতে এই তোমালোকৰ পাঠটো দিয়া হৈছে। এতিয়া ইয়াত কুৱেশ্যনবোৰ তোমালোকৰ এনেকুৱা ধৰণে আহে যে হীৰেণ গোহাঁইৰ দৃষ্টিত শংকৰদেৱ এই বিষয়ে এটি সমালোচনা আগবঢ়োৱা বা নহ'লে সমকালীন প্ৰেক্ষাপটত হীৰেণ গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ তাৎপৰ্য ব্যাখ্যা কৰা। এতিয়া এটা কথা মনত ৰাখিবা যে একেটা প্ৰশ্নৰ উত্তৰে কিন্তু প্ৰশ্নটো তোমালোকক বেলেগ বেলেগ ধৰণে কৰিব পাৰে তোমালোকৰ কনফিউজন নহ'বৰ কাৰণে, বা নহ'লে এনেকুৱা ধৰণৰ আহিব পাৰে যে হীৰেণ গোহাঁই সমালোচনাত্মক সাহিত্য সম্পৰ্কে এটা পৰিচয়মূলক টোকা লিখা, অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰাৰ শীৰ্ষক হীৰেণ গোহাঁইৰ ৰচিত গ্ৰন্থখনৰ এটি সমালোচনা আগবঢ়োৱা, হীৰেণ গোহাঁই শংকৰদেৱ চৰ্চা শীৰ্ষক এটা আলোচনা আগবঢ়োৱা, বা হীৰেণ গোহাঁইৰ দৃষ্টিত শংকৰদেৱ এই বিষয়ে এটা আলোচনা আগবঢ়োৱা। মই গোটেই প্ৰশ্নকেইটা তোমালোকৰ মাজত দাঙি ধৰা নাই, তোমালোকৰ কিতাপৰ পিছফালে আছেই, তোমালোকে চাবা। গতিকে প্ৰায় গোটেই প্ৰশ্নখিনিৰ উত্তৰ কিন্তু তোমালোকক মই দি দিছোঁ। এনেকৈ ধৰণেই তোমালোকে লিখিব লাগিব, খালি তোমালোকে প্ৰশ্নটো চাই অকণমান উত্তৰটো মিলাই দিলেই হ'ব। এতিয়া যি দুটা প্ৰশ্ন দিছোঁ যে হীৰেণ গোহাঁইৰ দৃষ্টিত শংকৰদেৱৰ বিষয়ে এটি সমালোচনা আগবঢ়োৱা বা সমকালীন প্ৰেক্ষাপটত হীৰেণ গোহাঁই শংকৰদেৱৰ চৰ্চাৰ তাৎপৰ্য ব্যাখ্যা কৰা। গতিকে এই পাঠটোত তোমালোকক দিয়া হৈছে যে হীৰেণ গোহাঁইৰ দৃষ্টিত শংকৰদেৱ, এতিয়া হীৰেণ গোহাঁইৰ দৃষ্টিত শংকৰদেৱ হৈছে এজন অসমীয়া জাতিৰ সৰ্বাংগীন উন্নতি, শংকৰদেৱ অৱদান অতুলনীয় আৰু সেয়েহে বিভিন্ন ধৰণে শংকৰদেৱৰ সাহিত্যিক প্ৰতিভা, তেখেতৰ ব্যক্তিত্ব, সমাজৰ প্ৰতি দায়বদ্ধতা ইত্যাদি দিশসমূহ অধ্যয়ন কৰি আহিছে। তেখেত এজন ব্যক্তি হ'ল হীৰেণ গোহাঁই আৰু তেওঁ মানুহ শংকৰদেৱ পাঠটো 1985 চনত এখন সভাত দিয়া ভাষণৰ পৰিৱৰ্ধিত ৰূপ, আৰু এই পাঠটোৰ মূল বিষয়বস্তু হৈছে শংকৰদেৱক দেৱত্ব গুণৰ অধিকাৰী নকৰাই মানৱীয় গুণযুক্ত এজন অসাধাৰণ ব্যক্তি হিচাপে সমাজৰ সন্মুখত পৰিচয় কৰাই দিয়া। পাঠটোত শংকৰদেৱৰ ওপৰত আৰোপ কৰা ঐশ্বৰিক গুণসমূহ ন্যাচাত কৰা হৈছে আৰু তাৰ বিপৰীতে যুক্তিৰে শংকৰদেৱক এজন মনুষ্য হিচাপে চিনাকি দিয়াৰ প্ৰয়াস কৰিছে। তাকো কৰিবলৈ যাওঁতে হীৰেণ গোহাঁইদেৱৰ প্ৰাসংগিক অন্য বিষয় কিছুমানো সংলগ্ন কৰিছে আৰু তলত হীৰেণ গোহাঁইৰ দৃষ্টিত শংকৰদেৱ কেনেধৰণে ধৰা পৰিছে এই প্ৰবন্ধটোৰ আধাৰত তেওঁ বুজাবলৈ প্ৰয়াস কৰিছে। গতিকে আমি এতিয়া প্ৰথমতেই তেওঁক শংকৰদেৱৰ মানৱীয় দুৰ্বলতা কি সেই দৃষ্টিভংগীৰ পৰা হীৰেণ গোহাঁয়ে চাইছে। গতিকে শংকৰদেৱৰ মানৱীয় দুৰ্বলতা কি? চৰিত পুথিসমূহে শংকৰদেৱক দেৱতাৰ শাৰীলৈ উন্নীত কৰিছে, কিন্তু মানুহে কৰিব নোৱাৰা অলৌকিক কাৰ্যসমূহ তেখেতে কৰিব পাৰিছিল বুলি মত প্ৰকাশ, অলৌকিক যিখিনি কাম সেই কামখিনি তেওঁ কৰিছে বুলি মত প্ৰকাশ কৰিছিল। ফলত শংকৰদেৱ অৱতাৰী পুৰুষ হিচাপে অসমীয়া সমাজত অৱগত হ'ল, কিন্তু তেখেত দৰাচলতে এজন তেজ মঙহৰ এজন সচৰাচৰ মানুহ, শ্ৰম দায়বদ্ধ আৰু সমাজ সংস্কাৰক মনোভাৱে তেখেতক এজন অসাধাৰণ মানুহলৈ উন্নীত কৰিছে। গতিকে এই কথাখিনিয়ে কি কৰিছে, শংকৰদেৱৰ কিছুমান অসাধাৰণত্ব বা শংকৰদেৱৰ হীৰেণ গোহাঁইৰ দৃষ্টিত শংকৰদেৱ কি সেই কথাখিনি ক'বলৈ বিচাৰিছে যে শংকৰদেৱৰ মানৱীয় দুৰ্বলতা কি কি আছে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি। গতিকে তোমালোকে কুৱেশ্যনটো কেনেকৈ দিছে চাবা, অকল তোমালোকৰ পইণ্ট ৱাইজ আহিব পাৰে যে শংকৰদেৱৰ মানৱীয়তা দুৰ্বলতা কি বুলি ক'লেও তোমালোকৰ এটা শ্বৰ্ট নোট নিচিনাকৈ আহিব পাৰে, তেতিয়াও তুমি এনেকৈ লিখিবা। আৰু যদি হীৰেণ গোহাঁইৰ দৃষ্টিত শংকৰদেৱ কি, তেতিয়া পইণ্ট ৱাইজ যিকেইটা মই দিছোঁ গোটেইকেইটা তোমালোকে মই অলপ বহলকৈ দিছোঁ, তোমালোকে থুলমূলকৈ লিখি বস্তুখিনি তাত সোমোৱাবলৈ চেষ্টা কৰিবা। তাৰপাছত দিছে যে শংকৰদেৱৰ আদৰ্শ নিষ্ঠা, আদৰ্শৰ প্ৰতি নিষ্ঠাবান হ'লেহে এজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। শংকৰদেৱৰ জীৱনকো সফল জীৱন বুলিব পাৰি, কিয়নো তেখেতে নিজৰ জীৱনকালত কৰিব বিচাৰিছিলে তাত তেওঁৰ সফলতা অৰ্জন কৰিবলৈ
সক্ষম হৈছে। ৰাইজৰ মাজত তেওঁ জনপ্ৰিয়তা অৰ্জন কৰি ৰাইজক তেখেতৰ উদ্দেশ্য সম্পৰ্কে অৱগত কৰাত তেওঁ সমৰ্থ হৈছে। গতিকে এই ফালৰ পৰা চাবলৈ গ'লে শংকৰদেৱ এজন আদৰ্শনিষ্ঠ ব্যক্তি হিচাপে হীৰেণ গোহাঁয়ে ক'ব বিচাৰিছে। তাৰপাছত ধৰ্ম প্ৰচাৰক হিচাপে শংকৰদেৱৰ ভূমিকা কি, যে শংকৰদেৱে 12 বছৰ তীৰ্থ ভ্ৰমণত পৰিণত হৈ অসমত গঢ়ি উঠা ভক্তি আন্দোলন শংকৰদেৱৰ সচৰাচৰ জীৱনত প্ৰত্যক্ষ কৰিছিল। যাগ যজ্ঞ, বলি বিধান, পূজা পাতল, তত্ত্বমন্ত্ৰ, যাদুবিদ্যা ইত্যাদি, আৰু সেইসমূহে সমাজৰ উন্নতিত কোনো প্ৰভাৱ নেপেলাই অন্ধবিশ্বাসৰ স্বৰূপে মানুহৰ মনত সাঁচ বহুৱাবলৈ আৰম্ভ কৰিছিল। আৰু তেনে পটভূমিত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ বীজ ৰোপণ কৰিলে। শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মই এক শৰণত বিশ্বাস কৰি নামৰ জৰিয়তে যুক্তিৰ বাট বুজাবলৈ আৰম্ভ কৰিছিল, আৰু লগতে ভেদাভেদ তথা শ্ৰেণী বৈষম্য আঁতৰাই সকলোৰে বাবে হৰিনাম ৰস বোৱাই দিছিল। গতিকে এইখিনি ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ ভূমিকাৰ কথা ক'ব পাৰোঁ। আৰু তোমালোকৰ কি হৈছে, প্ৰশ্নটো ধৰ্ম প্ৰচাৰৰ ভূমিকা বুলি বা শংকৰদেৱৰ ধৰ্ম প্ৰচাৰত শংকৰদেৱৰ ভূমিকা কেনেকুৱা বুলিও কুৱেশ্যন আহিব পাৰে। গতিকে মই এই টপিকটো তোমালোকক অলপ বহলাই দিছোঁ, যাতে যেনেকৈ ধৰণে তোমালোকে লিখিবলৈ আহে তেনেকৈ ধৰণে লিখিবা। এতিয়া যদি হীৰেণ গোহাঁই দৃষ্টিত শংকৰদেৱৰ কেনেকুৱা বুলি ভাবিছে, তেতিয়া এই পইণ্টটো অকণমান চমুৱাই দিবা, কাৰণ গোটেই এটা পইণ্টেই তোমালোকে বহুত দীঘলকৈ লিখি থাকিলে সময়টো বহুত বেছি হৈ যাব। গতিকে সেইটো তোমালোকে নিৰ্ভৰ কৰিব কুৱেশ্যনটো কেনেকুৱা ধৰণে আহিছে সেইটোৰ ওপৰত। তাৰপাছত আমি চাবলৈ গ'লে ক'ব পাৰোঁ যে শংকৰদেৱৰ দৃষ্টিত মানৱবাদ। এতিয়া শংকৰদেৱৰ দৃষ্টিত মানৱবাদ বা মানৱতাবাদ কি? শংকৰদেৱে মানৱ সমাজৰ উন্নতিৰ কামনা কৰিছিল, আৰু তাৰ বাবে ধৰ্ম প্ৰচাৰক তেখেতে মাধ্যম হিচাপে নিৰ্বাচন কৰিছিল, আৰু লগতে মানুহ সেৱাও যে ভগত প্ৰাপ্তিৰ আধাৰ তাক জনমানসত প্ৰচাৰ কৰিছিল। তেনে এক ধাৰণাই হৰিনাম অমৃত ৰস প্ৰাণ কৰিবলৈ তেখেতে জাতিভেদ নাইকিয়া কৰিছিল। গতিকে তেওঁ মানৱতাবাদৰ দৃষ্টিভংগীও তেওঁ বহুত, মই লাইন বাই লাইন প্ৰতিটো পইণ্ট পঢ়ি দিয়া নাই, প্ৰতিটো বাক্য পঢ়ি গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। গতিকে তোমালোকে পঢ়ি ল'বা, মই মেইন কথাখিনি তোমালোকৰ আগত দাঙি ধৰিছোঁ। তাৰপাছত সাহিত্যিক হিচাপে শংকৰদেৱ, বা সাহিত্যিক হিচাপে যদি শংকৰদেৱ বুলি কয়, এইটো এটা বহুত দীঘলীয়া অকলেই এটা কুৱেশ্যন হ'ব পাৰে যে শংকৰদেৱক সাহিত্যিক হিচাপে আমি পৰিগণিত কৰিব পাৰোঁনে, বা শংকৰদেৱ এজন সাহিত্যিক হয়নে, তোমাৰ মতামত লিখা বা সেইটো তুমি দাঙি ধৰা। এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে, অকল এটা কুৱেশ্যনো এই পইণ্ট হ'ব পাৰে। গতিকে এইটো মইতো হীৰেণ গোহাঁই কুৱেশ্যনটোৰ ছাব পইণ্ট হিচাপে দিছোঁ। গতিকে বস্তুখিনি মই সৰহকৈ ভৰাই দিছোঁ নোটটোত, থিয়ৰিটো তোমালোকে খালি ভালকৈ মিলাই লিখিব পাৰা। এতিয়া শংকৰদেৱে কি হৈছে, সৰ্বকালৰ চিৰসেউজ সাহিত্যিক হিচাপে শংকৰদেৱ পৰিচিত, চিৰস্থায়ী। কাৰণ ধৰ্ম প্ৰচাৰৰ জৰিয়তে তেখেতৰ সমাজ সংস্কাৰ বাট মুকলি কৰিছিল আৰু অন্ধকাৰ সমাজত পোহৰ বিলাই দিছিল। তাৰ বাবে তেখেতে মাধ্যম হিচাপে বাছি লৈছিল সাহিত্য, কিয়নো সাহিত্যত হৃদয় চুই যাব পৰা এক বিশেষ শক্তি নিহিত হৈ থাকে, আৰু এই কথা তেখেতে বুজি পাইছিল। আৰু সাহিত্যৰ মাধ্যম হিচাপে নিৰ্বাচন কৰি লোৱাতেই তেখেতৰ গভীৰ পৰ্যবেক্ষণ শেষ হোৱা নাছিল। যি সাহিত্যত তেওঁ ৰচনা কৰিছিল সেয়া পৃথক আৰু সকলোৰে বোধগম্য হ'ব লাগিব, তাৰ প্ৰতিও তেওঁ গুৰুত্ব দিছিল। তেওঁ সহজ সৰল ভাষাত তেওঁৰ সাহিত্য ৰচনা কৰিছিল, যাতে সকলো মানুহে তেওঁৰ সাহিত্যৰাজি অধ্যয়ন কৰিব পাৰে। যে মানৱীয় সেৱাৰ বিচিত্ৰতা শংকৰদেৱৰ সাহিত্যৰ অন্যতম বিশেষত্ব আছিল। হিৰণ্যকশিপুৰ ৰসিক, আত্মগৌৰৱ, দামোদৰ বিপ্ৰৰ অসহায় দাৰিদ্ৰ, আৰু এই গোটেই কথাখিনি তেওঁ ইয়াত উল্লেখ কৰিবলৈ চেষ্টা কৰিছে। তেখেত এজন শিষ্য আছিলে মাধৱদেৱৰ। গতিকে এই কথাখিনি ইয়াত ধুনীয়াকৈ তোমালোকক বুজাই দিছে, সেই কথাখিনি তোমালোকে বুজি ল'বা অলপ। তাৰ পাছত ইয়াত দিয়া হৈছে উদাৰতা, যে উদাৰতা আছিল ধৰ্মৰ এক আদৰ্শ, আৰু সকলো জীৱৰ প্ৰতি উদাৰ আচৰণে মুক্তিৰ পথ সুগম কৰিব পাৰি, আৰু এই ধৰ্মৰ ভক্তিৰস বিশ্বাসী, এই কথাখিনি তেওঁ উদাৰতাৰ পৰা কৈছে। তাৰপাছত তেওঁ কৈছে সৰ্বসাধাৰণ লোকৰ হাঁহি কান্দোন সুখ দুখৰ মাজত বিলীন হ'ব পৰা এই শংকৰদেৱে জনপ্ৰিয় হৈ পৰিছিল, কাৰণ তেওঁ ধৰ্ম প্ৰচাৰতহে শংকৰদেৱে গীত নাটক কাব্য ৰচনা কৰিছিল, আৰু যিসকলে জনসাধাৰণক সকলোকে খুব বেছি আনন্দ প্ৰদান কৰিছিল। তেওঁ শিক্ষিত সম্ভ্ৰান্ত সমাজখনৰ বিপৰীতে দৰিদ্ৰ অশিক্ষিত পীড়িত লোকসকলক অবুজ ভালপোৱা আস্থা আৰু শ্ৰদ্ধাৰ আগস্থান দিছিল। সেইকাৰণে শংকৰদেৱক কি হৈছে, প্ৰতিটো ক্ষেত্ৰতে সাহিত্যৰ ৰসৰ মাজেদি তেওঁ ধৰ্মৰ প্ৰতিজন লোকক হৃদয়ত খোপনি পুতিবলৈ সক্ষম হৈছিলে। গতিকে এনেকুৱা ধৰণে পইণ্ট ৱাইজ তোমালোকে কি কৰিব পাৰা, শংকৰদেৱৰ দৃষ্টিত হীৰেণ গোহাঁইৰ দৃষ্টিত শংকৰদেৱ কেনেকুৱা সেইখিনি লিখিব পাৰা। আৰু লগতে এই পইণ্টটোত তোমালোকৰ কি হৈছে,
যে শংকৰদেৱৰ সাহিত্যিক হিচাপে তেওঁৰ অৱদান কি বা শংকৰদেৱ এজন সাহিত্যিক হয়নে নহয় ধৰণে যদি কুৱেশ্যন আহে তেতিয়া সাহিত্যিক শংকৰদেৱ বুলি এই কথাখিনি তোমালোকে লিখিব পাৰা তাৰ পাছত যেটো কুৱেশ্যন আহিছে যে তোমাৰ অধ্যয়নৰ বিষয় ক্ষেত্ৰৰ লগত জড়িত বিষয় এটাৰ বাছনি কৰা আৰু বিদ্যাত্মক প্ৰবন্ধ এটা যুগুত কৰা এইটো তোমালোকে যিকোনো এটা বিষয়ৰ ওপৰত প্ৰবন্ধ এটা লিখিব পাৰা আৰু ইমিডিয়েটলি যদি তেনেকৈ ধৰণে প্ৰবন্ধ এটা লিখিবলৈ তোমালোকৰ অসুবিধা হয় কাৰণ প্ৰশ্নবোৰ দীঘলীয়া ক্ৰিটিকেল কুৱেশ্যন এটাৰ লগত এটা সহজ কুৱেশ্যন দিয়ে এটা ডাইৰেক্ট কুৱেশ্যন তোমালোকৰ এইটো দিছে যে মানুহ শংকৰদেৱ পাঠটি এটা সমালোচনা যুগুত কৰা গতিকে ইয়াৰ সমালোচনা যুগুত কৰা মানে তোমালোকে ডাইৰেক্টলি হীৰেণ গোহাঁইৰ দৃষ্টিত যিখিনি আছে এই কথাখিনিকে তোমালোকে ধুনীয়াকৈ লিখিব পাৰা আৰু এইটো 2023 চনত অলৰেডি আহি গৈছে কুৱেশ্যনটো গতিকে তোমালোকে মানুহ শংকৰদেৱৰ বিষয়ে যদি আহে ইয়াত যিখিনি কথা মই এতিয়া অলৰেডি আলোচনা কৰিলোঁ সেই কথাখিনিকে তোমালোকে বহলাই লিখিব পাৰা তাৰ পাছত হীৰেণ গোহাঁই গদ্য শীৰ্ষক এটি আলোচনা আগবঢ়োৱা হীৰেণ গোহাঁই গদ্যৰ বিষয়ে যদি লিখিবলৈ আহে তেতিয়া তোমালোকে এনেকৈ লিখিব পাৰা যে অসমীয়া সাহিত্য জগতত ডক্টৰ হীৰেণ গোহাঁই এক পৰিচিত নাম কেৱল অসমীয়া ভাষাতেই নহয় ইংৰাজী ভাষাতো তেখেতৰ নিজৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় দিছে প্ৰত্যেকজন লেখক তথা সাহিত্যৰ লিখন শৈলীত মৌলিকতা পৰিলক্ষিত হয় আৰু এই মৌলিকতাই তেখেতক কি কৰে একক আৰু সুকীয়া পৰিচয় প্ৰদান কৰিছিল আৰু আমি গদ্য সাহিত্যৰ লেখক হিচাপে তেওঁৰ পাঠৰ আধাৰত এটা আলোচনা কৰিম তেওঁ বিষয়বস্তু নিৰ্বাচন যে হীৰেণ গোহাঁইয়ে যিটো বিষয়বস্তু আগবঢ়ায় সেই বিষয়বস্তুটো খুব বেছি গুৰুত্বপূৰ্ণ বিষয়বস্তু নিৰ্বাচন এটা লেখত ল'বলগীয়া কাৰ্য কিয়নো এটা উপযুক্ত বিষয়বস্তু অবিহনে লেখন কাৰ্য কেতিয়াও সফলতা লাভ কৰিব নোৱাৰি গতিকে আমি কোনোবা এটা বিষয়ৰ ওপৰত প্ৰবন্ধ লিখিবলৈ হ'লে প্ৰবন্ধটোৰ মেইন বিষয়বস্তুটো চাব লাগিব আমি কি বিষয়ৰ ওপৰত প্ৰবন্ধ লিখিবলৈ লৈছোঁ এতিয়া হীৰেণ গোহাঁই মানুহ শংকৰদেৱ বুলি এই যিটো বিষয়ে প্ৰবন্ধ লিখিছে সেইটো এটা উৎকৃষ্ট মানৰ এটা উদাহৰণ দিছে আৰু ইয়াত তেওঁ কি কৰিছে শংকৰদেৱৰ ওপৰত আৰোপিত ঐশ্বৰিত্যক তেওঁ নাশ কৰি তেওঁক এজন সাধাৰণ মানুহ ৰূপে কেনেকৈ প্ৰতিপন্ন কৰিব পাৰি সেই কথাখিনি ধুনীয়াকৈ বহলাই আলোচনা কৰিছে গতিকে তেওঁ গদ্য শৈলীৰ বিষয়বস্তু নিৰ্বাচনত খুব তেওঁ গুৰুত্ব দিয়ে আৰু খুব ধুনীয়া এটা তেওঁ বিষয়বস্তু নিৰ্বাচন কৰে লগতে উপস্থাপনৰ সাৱলীলতা গতিকে আমি এটা বিষয়বস্তু বাছি ল'লেই নহ'ব আমি যিটো বিষয়বস্তু এটা বাছি লৈ প্ৰবন্ধ এটা লিখিবলৈ লৈছোঁ সেই প্ৰবন্ধ এটা লিখাৰ আমাৰ যিখিনি উপস্থাপন কেনেকৈ কৰিম বাক্যৰ গাঁথনি কেনেকুৱা হ'ব তাত আমি কি বস্তুখিনি ভৰাম সেইটো খুব গুৰুত্বপূৰ্ণ আৰু হীৰেণ গোহাঁইৰ উপস্থাপন শৈলী খুব পৃথক অতি স্পষ্টকৈ তেখেতে ক'ব লগাখিনি ব্যক্ত কৰিব জানে আৰু জটিলতকৈ জটিল বিষয়বস্তু তেখেতে অতি সৰলকৈ উপস্থাপন কৰিব পাৰে গতিকে এইটো হৈছে উপস্থাপন সাৱলীলতা বা তেওঁৰ এটা প্ৰধান গুণ গতিকে এইখিনি আমি এনেকুৱা ধৰণে কুৱেশ্যনখিনি লিখি যাব পাৰোঁ বা তেওঁ গদ্যৰ যিটো আমাৰ হীৰেণ গোহাঁই গদ্যৰ ৰীতি বিচাৰ বিবেচনা কি বা তেওঁ কি আছে সেই পইণ্টখিনি আমি এনেকৈ ক'ব পাৰোঁ মই প্ৰতিটো লাইন বাই লাইন পঢ়ি দিয়া নাই তোমালোকে চাই ল'বা তাৰপাছত উদাহৰণ সংযোজন আমি যিকোনো এটা তোমালোকে চাবা কিবা এটা বস্তু বুজালে তোমালোকে কি হৈছে উদাহৰণ দি বুজালে প্ৰশ্নটো বা কোনোবা এটা টপিক যিকোনো এটা টপিক ভালকৈ তোমালোকে বুজি পোৱা ঠিক তেনেধৰণে প্ৰবন্ধ শৈলীটো যদি কোনোবা এটা উদাহৰণ দি বস্তুটো বুজোৱা হয় তেতিয়া সেইটো সহজ হৈ যায় আৰু যিটো হীৰেণ গোহাঁইৰ লিখনিত সেইটো দেখিবলৈ পোৱা যায় তেওঁ প্ৰবন্ধ শৈলীত খুব কথাবোৰ তেওঁ যিটো বস্তুৱে বুজাবলৈ বিচাৰে তেওঁ এটা উদাহৰণৰ সহায়ত বুজাবলৈ চেষ্টা কৰে তাৰ পাছত এটা আমি শব্দৰ সম্ভাৰ তেওঁ শব্দৰ সম্ভাৰ অসীম শব্দৰ সম্ভাৰ আছে তেওঁ পাঠৰ আধাৰত বিচাৰ কৰিলে হীৰেণ গোহাঁই গদ্যত কাব্যম লয় থাকে বা তেওঁ শব্দৰ গাঁথনি শব্দৰ যিটো নিৰ্বাচন তাত খুব ধুনীয়া এটা শব্দ নিৰ্বাচন কৰে শব্দৰ নিৰ্বাচন বা প্ৰয়োগত এজন লেখকৰ সদায় সিদ্ধস্থ হ'ব লাগে আৰু কিয়নো ব্যক্ত কৰিব খোজা কথাখিনি শব্দৰ দ্বাৰাহে লিখিবলৈ লিখকৰ পাঠকলৈ আগবঢ়াব পাৰে গতিকে তেওঁ খুব সুন্দৰ শব্দাৱলী ব্যৱহাৰ কৰে লগতে তেওঁ কাব্যমতা যিটো আমাৰ কি কৰা হয় পাঠৰ আধাৰত বিচাৰ কৰিলে হীৰেণ গোহাঁই গদ্যত কাব্যম লয় এটাও লক্ষ্য কৰা যায় গদ্যক আধাৰৰূপে গতি কৰাত এই কাব্যমতাই সহায় কৰে গতিকে যিকোনো এটা বিষয় তেওঁ গদ্যৰ আকাৰত লিখিবলৈ বিচাৰে আৰু বাক্যশৈলী হীৰেণ গোহাঁইৰ বাক্যশৈলী শব্দ সম্ভাৰৰ দৰে বৈশিষ্ট্যময় শব্দ চয়নৰ নিপুণতাই তেখেতক বাক্যৰ বিচিত্ৰতা প্ৰদান কৰিব পাৰে গতিকে এইখিনি হৈছে এজন গদ্য লিখক হিচাপে যে অসমীয়া ভাষালৈ হীৰেণ গোহাঁইৰ
গদ্যৰ যিটো অৱদান বা গদ্যৰ কেনেকুৱা ধৰণে লিখে তেওঁৰ সেইখিনি যদি গদ্যৰ শিক্ষকৰ সৈতে আলোচনা কৰিবলৈ হয় তেতিয়া আমি এই কথাখিনি উল্লেখ কৰিব পাৰোঁ। গতিকে এই পইণ্টখিনি তেওঁ এটা গদ্য লিখিবৰ কাৰণে যথেষ্টতে গুৰুত্ব দিয়ে। এই পইণ্টখিনি তোমালোকে বহলাই তাত পইণ্ট ৱাইজ লিখি দিবা। তাৰপাছত এটা কুৱেশ্যন আহিব পাৰে যে অসমীয়া জাতীয় জীৱনলৈ হীৰেণ গোহাঁইৰ অৱদান শীৰ্ষক এটি আলোচনা আগবঢ়োৱা। এতিয়া হীৰেণ গোহাঁই ইমানেই অৱদান আছে সেইখিনি কৈ শেষ কৰিব নোৱাৰি বা লিখি শেষ কৰিব নোৱাৰি, কিন্তু কুৱেশ্যন আকাৰে আহিলে তোমালোকে কেনেকৈ কৰিবা, বস্তুবোৰ সংক্ষিপ্তভাৱে তেওঁৰ সেই কথাখিনি লিখিব পাৰা, বা নহ'লেও যদি হীৰেণ গোহাঁই চমু পৰিচয় লিখিবলৈ আহে তেতিয়াও তোমালোকে চমু পৰিচয় আকাৰে এইখিনি তোমালোকে লিখিব পাৰা, সেইখানে দিয়া হৈছে। আৰু এই কুৱেশ্যনটোত যিখিনি আছে তাৰ পৰাই তোমালোকৰ মেক্সিমাম শ্বৰ্ট কুৱেশ্যন আহিব এই লেচনটোৰ পৰা, কাৰণ তেওঁ হীৰেণ গোহাঁইৰ জন্ম কেতিয়া হৈছিলে বা হীৰেণ গোহাঁইৰ প্ৰবন্ধ পুথি এখনৰ নাম আহিব পাৰে, বা যিকোনো শীৰ্ষক মানে পুথিৰ নাম বা 1 নম্বৰীয়া কুৱেশ্যন এই কুৱেশ্যনটোতেই সোমাই আছে। গতিকে এইখিনি তোমালোকে চাই ল'বা যে আমি জানো যে ডক্টৰ হীৰেণ গোহাঁইৰ জন্ম হৈছিলে 1939 চনৰ এপ্ৰিল মাহৰ গোলাঘাট চহৰত, আৰু তেওঁৰ পিতৃৰ নাম আছিল মহেন্দ্ৰ গোহাঁই আৰু মাতৃৰ নাম আছিল শৰৎ কুমাৰী। তেওঁ 1955 চনত গুৱাহাটী কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰত 2য় স্থান লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল, আৰু লগতে তেওঁ 1957 চনত কটন কলেজৰ পৰা আৰু 1959 চনত কটন কলিকতাৰ প্ৰেচিডেঞ্চি কলেজৰ পৰা ইংৰাজী সাহিত্যৰ সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিলে। খুব এজন চোকা প্ৰবৃত্তিৰ মানুহ আছিলে। গতিকে তেওঁ গ্ৰন্থাৰাজি বা তেওঁ যিখিনি অৱদান দি থৈ গৈছে তাৰ অসংখ্য অৱদান আছে, তেওঁ লিখনি আমি শেষ কৰিব নোৱাৰোঁ। গতিকে চমুকৈ মই তোমালোকক যিখিনি পাইছোঁ সেইখিনি ইয়াত দি দিছোঁ, তোমালোকে চাই ল'বা। তেওঁ যিখিনি আলোচনী প্ৰকাশ কৰিছে বা তেওঁ যিখিনি গ্ৰন্থ প্ৰকাশ কৰিছে সেই গ্ৰন্থখিনি ইয়েৰ ৱাইজ তোমালোকক ইয়াত দিয়া হৈছে, মই প্ৰতিটো পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা। লগতে ইংৰাজীত তেওঁলোকে যিখিনি পুথি ৰচনা কৰিছে সেই ইংৰাজীত পুথিখিনিও তোমালোকক নাম দিয়া হৈছে। আৰু তেওঁ 1887 চনত 1987ত সাহিত্য একাডেমী বঁটা লাভ কৰিছে, আৰু এই গ্ৰন্থখন তেওঁ 1887 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিলে। তেওঁ কি কৰিছে যে কমল কুমাৰী ফাউণ্ডেশ্যনৰ দ্বাৰা প্ৰদান কৰা কমল কুমাৰী বঁটা লাভ কৰে, আৰু অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা শীৰ্ষক গ্ৰন্থৰ বাবে অসমীয়া এইবোৰ 1 নম্বৰীয়া কুৱেশ্যন তোমালোকৰ আহিব পাৰে যে অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা শীৰ্ষক গ্ৰন্থৰ বাবে 1957 চনত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, আৰু এই গ্ৰন্থখন 1987 চনত ফেব্ৰুৱাৰী মাহত প্ৰকাশ পাইছিল। গতিকে এইবোৰ তোমালোকে কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন হিচাপে পঢ়িব পাৰা, আৰু কুৱেশ্যনটো যেনেকুৱা ধৰণেই নাহক তেনেকুৱাকেই যাতে তোমালোকে ৰেডি কৰিব পাৰা। তোমালোকে বহুত দিনৰ পৰা অনুৰোধ কৰি আছিলা যে মানুহ শংকৰদেৱ পাঠটোৰ আলোচনা কৰি দিব লাগে আৰু কুৱেশ্যন আনচাৰখিনি ডিছকাছ কৰি দিব লাগে। গতিকে মই তোমালোকৰ বিষয় শিক্ষকৰ সহায় লৈ ময়ো অলপ অধ্যয়ন কৰি তোমালোকক এই কুৱেশ্যনখিনি মই দিবলৈ চেষ্টা কৰিলোঁ। মানুহ শংকৰদেৱৰ যিটো পাঠ আছে, আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'খিনিয়ে তোমালোকক অলপ হ'লেও সহায় কৰিব। আৰু যদি কিবা তোমালোকৰ কনফিউজন থাকে মোক জনাবা, আৰু যদি তোমালোকে ভাবিছা যে মই দিয়া ভিডিঅ'খিনিয়ে তোমালোকক অলপ হ'লেও উপকৃত কৰিছে তেনেহ'লে তোমালোকে লগৰখিনিৰ মাজতো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়, আৰু কিবা তোমালোকে বুজি নোপোৱা থাকিলে মোক জনাবা। ধন্যবাদ।